নমস্কাৰ, আশা কৰোঁ সকলো ভালেই আছে। আজি আপোনালোকক এটা খুব ভাল লগা দৃশ্য এটা দেখুৱাম, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। গুৱাহাটীৰ যিটো বিল্ডিঙত মানে আমি থাকোঁ, আমাৰ কিনাৰৰ বিল্ডিংটোতে কম্পাউণ্ডত এজোপা কৰ্দৈ বা ৰদৈ কি হ'ব ধৰিব পৰা নাই, গছ এজোপা আছে। আৰু তাতে মানে প্ৰায় দুযোৰ ভাটৌ চৰাই আহি পূৰা নিশ্চিন্ত মানে একদম পূৰা ৰদৈবিলাক পূৰা ধুনীয়াকৈ খাই থাকে। সদায় দেখি থাকোঁ। তাৰপৰা বোলো আজি নাই, আজি ভিডিঅ'টো কৰি আপোনালোককো দেখাওঁ, সেইকাৰণে ভিডিঅ'টো বনালোঁ। গতিকে চাওকচোন, গুৱাহাটী চিটিৰ মাজমজিয়াতে সচৰাচৰ দেখিবলৈ নোপোৱা দৃশ্য এটা। ই কিবা এটা ভয় খালে নেকি, ই উৰি গুচি গ'ল। ৰ'ব, আৰু এযোৰ আছে, মই দেখাই আছোঁ। ধৰিবই নোৱাৰি, গছজোপাত সেউজীয়া হৈ থাকেতো। ৰ'ব, এযোৰ চাওক, এইযোৰে একদম নিশ্চিন্ত মানে পূৰা খাই আছে ধুনীয়াকৈ। আজিকালি গাঁৱতে কিছুমান মানে চৰাই দেখিবলৈ নোপোৱা হৈয়ে গ'ল। চিটিটো খুব ৰেয়াৰ আৰু হয়তো খাদ্য সন্ধানত বহুত দূৰৰ পৰাই আহে। গছ গছনি বহুত কমিয়ে গৈছে। এতিয়া এইখিনি যিখিনি তলৰ জেগা দেখিছে, কনষ্ট্ৰাকশ্যন চলি আছে, এই জেগাখিনিও কমপ্লিট একদম পূৰা খালী এৰিয়া আছিল, পূৰা পিটনি টাইপ আছিল। আৰু ইয়াত আমি দেখিছোঁ বগলী বৰটোকোলা বহুত আহে, কণামুচৰি এনেকুৱা টাইপৰ চৰাইবিলাক। কিন্তু এতিয়া কনষ্ট্ৰাকশ্যন চলি গ'ল, এইখিনি মাটিতো আপোনাৰ এতিয়া চৰাই নহাই হৈ থাকিল এনেকুৱাই আৰু হয়তো কিছুমান দিনৰ পিছত এই গছজোপাও কাটি দিব, তেতিয়া এই চৰাইখিনি আৰু নহাই হ'ব। এনেকৈ চৰাই মানে প্ৰজাতিবিলাক কমি কমি গৈয়ে আছে। আৰু আজিকালি 3G 4G 5G হোৱাৰ পিছৰ পৰা ঘৰ চিৰিকা কমি গ'ল। এতিয়া মই আপোনালোকক যিটো দৃশ্য দেখাই আছোঁ, ভাটৌ চৰাই ফল খাই থকা, সেইটো এটা সাধাৰণ দৃশ্য বা সুলভ দৃশ্য এটা। কিন্তু আৰু কিছুদিনৰ পাছত হয়তো এইটো এটা বহুত দুৰ্লভ দৃশ্য হৈ যাব চিটিৰ কাৰণে। চিটিত দেখিবলৈ নোপোৱা হৈ গৈছে চৰাই। আগতে আমি যেতিয়া সৰু থাকোঁ তেতিয়া দেখোৱেই, পথাৰত গৰু ছাগলী মৰিলে পেলাই দিয়ে বা ৰাস্তাত এক্সিডেণ্ট হ'লে একদম শগুন, একদম 60-70টা শগুন একদম একেলগে আহি পেলাই খাই থাকে। সেইফালে পাৰ হৈ যাবলৈ ভয় লাগিছিল। কিন্তু আজিৰ দিনত আপুনি চাব, ক'ৰবাত মৰাশ এটা পেলাই থৈ অহাৰ পিছতো শগুন কিন্তু নাহে, তাতে গেলি পচি নাইকিয়া হৈ যায়গৈ মানে শটো। আৰু শগুন কমি যোৱাৰ কাৰণটোৱেই হৈছে ডাঙৰ গছৰ মানে সংখ্যা কমাৰ কাৰণে। পাহাৰত যিহেতু ডাঙৰ ডাঙৰ গছবিলাক কাটিয়ে থাকে, সেইকাৰণে শগুন নাইকিয়া হৈ গৈছে। গতিকে প্ৰকৃতিৰ ৰক্ষাৰ ক্ষেত্ৰত আমি অলপ সজাগ হ'ব হ'ল। আৰু মোৰ ভাল লাগিল বাবে মই ভিডিঅ'টি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। জনাব কমেণ্ট কৰি আপোনালোকে কেনেকুৱা পালে। খুব সোনকালে নতুন এটা ভিডিঅ' লৈ পুনৰ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। তেতিয়ালৈকে বাই বাই। আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়া এটা লাইক কৰিব।